নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 10 অৰ্থাৎ দশম শ্ৰেণীৰ এটা গুৰুত্বপূৰ্ণ কবিতা আৰু সেই কবিতাটোৰ হিৰ নাম হৈছে দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন, তাৰ ওপৰত আলোচনা আগবঢ়াম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা থাকিল। এই কবিতাটো আৰম্ভ কৰাৰ আগতে প্ৰথমতে কবিতাটোৰ বিষয়ে কি কি দিয়া আছে আমি প্ৰথমতে সেইখিনি পঢ়ি ল'ম। যেনেকৈ লিখা আছে, দিছ পয়েম ইজ written in the style of a ballad. এই কবিতাটো এটা বেলাডৰ দৰে লিখা হৈছে। A song or poem that tells a story. এটা সংগীত বা কবিতা যাৰ জৰিয়তে সাধু কথা বৰ্ণনা কৰা হয় তাকে বেলাড বুলি কোৱা হয়। You must be familiar with ballads. তুমি বেলাডৰ বিষয়ে এইটো কথা নিশ্চিত হ'ব লাগিব বা জানিব লাগিব বেলাড মানে কি। That narrates, যিটো নেকি বৰ্ণনা কৰে। কি বৰ্ণনা কৰে? Tales of courage or heroism. Tales মানে সাধু কথা, অৰ্থাৎ বীৰত্বৰ আৰু সাহসিকতাৰ লগত জড়িত থকা বা সম্বন্ধ থকা কিছুমান সাধু কথা বৰ্ণনা কৰা হয় বেলাডৰ জৰিয়তে। This poem is a humorous ballad. আৰু এই কবিতাটো এটা কি হয়? হাস্যকৰ বেলাড হয়। Close to a parody, আৰু প্ৰায় শুনিবলৈ এটা পেৰডি দৰে তাৰমানে। Read it aloud, paying attention to the rhythm. ভালকে পঢ়িবলৈ কৈছে আৰু ইয়াৰ যিটো ৰিদম আছে সেই ৰিদমটো বুজিবলৈ কৈছে। ইয়াত কোৱা হৈছে, বেলিণ্ডা lived in a little white house. বেলিণ্ডা নামৰ এজনী ছোৱালীয়ে সৰু হোৱাইট হাউচত থাকে, য'ত তাই লিটল ব্লেক কিটেন এণ্ড এ লিটল গ্ৰে মাউচ এণ্ড এ লিটল য়েল্লো ডগ এণ্ড এ লিটল ৰেড ৱেগন, য'ত তাইৰ লগত ক'লা মেকুৰী, মটীয়া ৰঙৰ নিগনি, হালধীয়া ৰঙৰ কুকুৰ এজনীৰ লগত থকাৰ উপৰিও এটা কি আছে? ৱেগন আছে। ৱেগন মানে হৈছে বস্তু পাতি কঢ়িয়াই নিয়া পাচি। আৰু লগতে এণ্ড ৰিয়েলিও ট্ৰলিও লিটল প্ৰেড ড্ৰেগন, আৰু ঘৰচীয়া এটা কি আছিলে? ড্ৰেগনো তাৰ লগত আছিলে বুলি ফাৰ্ষ্ট ষ্টেঞ্জাত কোৱা হৈছে। ছেকেণ্ড ষ্টেঞ্জাটো চোৱা। নাও দ্য নেম অফ দ্য লিটল ব্লেক কিটেন ৱাজ ইংক, আৰু এই লিটল ব্লেক যিটো কিটেন আছিলে তাৰ নাম হৈছে ইংক। এণ্ড দ্য নেম অফ দ্য লিটল গ্ৰে মাউচ চি কল হিম ব্লিংক, আৰু লিটল গ্ৰে মাউচ তাৰ নাম কি হৈছে? ব্লিংক। And the little yellow dog, আৰু little yellow dog was served as mustard, আৰু তাইক যিহেতু অৰ্থাৎ এই কুকুৰ পোৱালীজনী দেখিবলৈ যিহেতু সৰিহৰ দৰে লাগিছিল সেইকাৰণে তাৰ নামটো দি দিলে কি? মাষ্টাৰ্ড। But the dragon was coward, কিন্তু সেই পোহনীয়া ড্ৰেগনটো আছিল ভয়াতুৰ। And she called him custard, আৰু সেইকাৰণে বেলিণ্ডায়ে ড্ৰেগনক কি বুলি কৈছিলে? কাষ্টাৰ্ড বুলি কৈছিলে। 3 নম্বৰ ষ্টেঞ্জাটো চোৱা। কাষ্টাৰ দ্য ড্ৰেগন হেড বিগ শাৰ্প টিথ, আৰু এই যিটো কাষ্টাৰ আছিলে তাৰ ডাঙৰ আৰু চোকা দাঁত আছিলে। এণ্ড স্পাইকছ অন টপ অফ হিম, আৰু জোঙা জোঙা কাঁইটৰ নিচিনা পিঠিত কিছুমান অংশ আছিলে। এণ্ড স্কেলছ আণ্ডাৰনিথ, আৰু পেটৰ তলুৱাত মাছৰ বাকলি নিচিনা কিছুমান অংশ আছিলে। মাউথ লাইক এ ফায়াৰ প্লেচ, আৰু মাউথটোক অৰ্থাৎ মুখক কি কৈছে? জুইৰ এটা অংশৰ লগত তুলনা কৰিছে। চিমনি ফৰ এ ন'জ, আৰু নাকটোক চিমনিৰ লগত তুলনা কৰিছে যিহেতু নাকৰ পৰা ধোঁৱা ওলাই থাকে। এণ্ড ৰিয়েলিও ট্ৰলিও ড্ৰেগাৰ্ছ অন হিজ টোজ, আৰু নখবোৰক মানে ড্ৰেগনৰ সেই নখবোৰক কিহৰ লগত তুলনা কৰিছে? ড্ৰেগাৰ্ছ অৰ্থাৎ খঞ্জৰ, যাক আমি খুকৰি বুলিও কওঁ, চাকু বুলি কওঁ, কটাৰী বুলি ক'ব পাৰোঁ, সেইটোৰ লগত তুলনা কৰিছে ড্ৰেগনৰ নখখিনিক। তাৰ পিছৰ ষ্টেঞ্জাত কোৱা হৈছে, বেলিণ্ডা ৱাজ এজ ব্ৰেভ এজ বেৰেল ফুল অফ বিয়াৰ্ছ। ইয়াত কোৱা হৈছে বেলিণ্ডা বহু শক্তিশালী আছিল বুলি কোৱা হৈছে। তাৰমানে ভালুকতকৈ বহু গুণ বেছি শক্তিশালী বুলি ইয়াত কোৱা হৈছে। এণ্ড ইংক এণ্ড ব্লিংক চেজ লায়ন ডাউন দ্য ষ্টেয়াৰ, আৰু ইংক আৰু ব্লিংক ইমানেই সাহস আছিল যে সিংহকো কি কৰি দিব পাৰে? তেওঁলোকে খেদি পঠিয়াই দিব পাৰে, ইমানেই সাহসী সেইটো কথা কৈছে। মাষ্টাৰ্ড ৱাজ এজ ব্ৰেভ এজ টাইগাৰ ইন এ ৰেচ, আৰু মাষ্টাৰ্ড অৰ্থাৎ সেই কুকুৰ পোৱালীজনী কৈছে যে মাষ্টাৰ্ড ইমানেই সাহসী বা ইমানেই খঙাল যে তাক কাৰ লগত তুলনা কৰা হৈছে? পিঞ্জিৰাত বন্দী হৈ থকা বাঘটোৰ লগত তুলনা কৰা হৈছে। সেই বাঘটোৰ সমান সাহসী বুলি কৈছে। বাট কাষ্টাৰ্ড ক্ৰাইড ফৰ এ নাইচ ছেফ কেছ, কিন্তু কাষ্টাৰ্ড এটা সৰু পিঞ্জিৰা বা এটা পিঞ্জিৰাৰ কাৰণে কান্দি আছে, তাতে আবদ্ধ হৈ থাকিব বিচাৰিছে। তাৰপিছত কোৱা হৈছে নেক্সট লাইনটো চোৱা। বেলিণ্ডা ট্ৰিকেল হিম আনমাৰ্চিফুলি, ইয়াত হিম মানে কাক বুজাইছে? সেই ড্ৰেগনক বুজাইছে। আৰু সেই ড্ৰেগনক কি কৰিছে? ট্ৰিকেল কৰিছে, অৰ্থাৎ কিলকিলাই আছে।
এনেকুৱাই কিলকিলাই আছে যে সেইটো সহ্য কৰিবই নোৱাৰা হৈ যায় তাৰমানে সেইটো কথা কৈছে কোনে সহ্য কৰিব নোৱাৰে ড্ৰেগনে সহ্য কৰিবই নোৱাৰে এই ধৰণে বেলিণ্ডাই তাক কিলকিলাই জোকাইহে বুলি কৈছে ইংক ব্লিংক এণ্ড মাষ্টাৰ্ড দে ৰুডলি কল হিম পাৰ্চিভেল আৰু ইংক ব্লিংক মাষ্টাৰ্ডে তাক মানে বেয়া অৰ্থত বেয়া শব্দৰে তাক মানে প্ৰেচিভেল বুলি জোকাই থাকে দে অল ছেট লাফিং ইন দ্য লিটল ৰেড ৱেগন আৰু সেই লিটল যিটো ৱেগন আছে সেই ৱেগনতে গোটেইকেইটা বহি লৈ খিলখিলাইকে হাঁহি থাকে আৰু ড্ৰেগনক জোকাই থাকে এইটো কথা কৈছে এট দ্য ৰিয়েলিঅ' ট্ৰুলিঅ' কাৱাৰ্ডলি ড্ৰেগন আৰু তাত বহি বহি জোকাই জোকাই কৈ থাকে যে সঁচাকে ড্ৰেগন তুমি বহুত ভয়াতুৰ যিহেতু তুমি কি বিচাৰি থাকা পিঞ্জিৰা বিচাৰি থাকা সেইটো কাৰণে কৈছে নেক্সট ইয়াত লিখা আছে বেলিণ্ডা গিগেল টিল চি চক দ্য হাউচ বেলিণ্ডাই এই ধৰণে হাঁহে বা বহুত জোৰকে হাঁহে এনেকুৱা হাঁহে যে গোটেই ঘৰ লৰাই দিয়ে বুলি কৈছে এণ্ড ব্লিং ছেড উইক উইচ ইজ গিগলিং ফৰ মাউচ তাৰমানে উইক বুলি এটা শব্দ উলিয়াই মাউচে কি কৰে হাঁহে অৰ্থাৎ নিগনিয়ে হাঁহে ইংক এণ্ড মাষ্টাৰ ৰুডলি আক্স হিজ এজ আৰু ইংক আৰু মাষ্টাৰ্ডে কি কৰে এই কাষ্টাৰ্ডৰ অৰ্থাৎ ড্ৰেগনৰ কি সোধে তাৰ বয়স সোধে হুৱেন কাষ্টাৰ্ড ক্ৰাইড ফৰ এ নাইচ ছেফ কেজ যেতিয়া কাষ্টাৰে কিবা পিঞ্জিৰাৰ কাৰণে যেতিয়া কান্দি থাকে তেতিয়া ইংক আৰু মাষ্টাৰ্ডে কি সোধে তেতিয়া ইংক আৰু মাষ্টাৰ্ডে সেই কাষ্টাৰ্ডৰ অৰ্থাৎ ড্ৰেগনৰ বয়স সোধে তাৰ পিছৰ লাইনটো চোৱা suddenly they heard a nasty sound তেতিয়া হঠাতে তেওঁলোকে এটা বেয়া শব্দ বা ভয়ংকৰ শব্দ এটা শুনা পায় and master growled and they all look around মাষ্টাৰডে অলপ গ্ৰাউল কৰে অলপ শব্দ উলিয়াই আৰু সকলোৱে চাৰিওফালে চাই শব্দটো ক'ৰ পৰা আহিছে বুলি মিয়াও ক্ৰাইড ইংকে মিয়াও বুলি কয় ক্ৰাইড এণ্ড ক্ৰাইড বেলিণ্ডা আৰু বেলিণ্ডাই বুলি কয় ফৰ দেয়াৰ ৱাজ এ পাইৰেট ক্লাইম্বিং ইন দ্য উইণ্ডা মানে উইণ্ডো যেতিয়া খিৰিকীৰেদি যেতিয়া পাইৰেট মানে হৈছে সাগৰীয় ডকাইত সেই সাগৰীয় ডকাইত যেতিয়া খিৰিকীৰেদি বগাই অহা দেখা পালে তেতিয়া সকলোৱে কি কৰিছে অলপ ভয় খাইছে তাৰ পিছৰ ষ্টেঞ্জাত কোৱা হৈছে পিষ্টল ইন হিজ লেফ্ট হেণ্ড পিষ্টল ইন হিজ ৰাইট ইয়াত হিজ মানে এতিয়া পাইৰেটক কৈ আছে অৰ্থাৎ সাগৰীয় ডকাইতক কৈছে সেই সাগৰীয় ডকাইতে হাতত কি লৈ আহিছিলে দুই হাতে পিষ্টল আছিলে এণ্ড হি হেল্ড ইন হিজ টিথ এ কাটলেছ ব্ৰাইড আৰু তাৰ দাঁতত কি আছিলে চোকা এটা খঞ্জৰ আছিলে হিজ বিয়েৰ্ড ৱাজ ব্লেক আৰু তাৰ দাঢ়িবোৰ দেখিবলৈ কোলা আছিলে ওৱান লেগছ ৱাজ উড আৰু এটা ভৰি কাঠৰ আছিলে ইট ৱাজ ক্লিয়াৰ ডেট পাইৰেট মেণ্ট ন' গুড ইয়াৰ পৰা এইটো কথা স্পষ্ট হৈছে যে পাইৰেটে কোনো ভাল উদ্দেশ্যেৰে অহা নাই তাৰপিছত কৈছে বেলিণ্ডাই হেতা পৰিল এণ্ড চি ক্ৰাইড হেল্প আৰু তাৰপিছত সহায় বুলি চিঞৰিল বাট মাষ্টাৰ্ড ফেল্ড উইথ এ টেৰিফাই য়েল্ড মাষ্টাৰ্ডে ভয় খাই তাৰ পৰা পলাল ইংক ট্ৰিকেল ডাউন টু দ্য বটম অফ দ্য হাউচ হোল্ড আৰু ইংক ঘৰৰ একেবাৰে তললে নিগৰি গুচি গ'ল অৰ্থাৎ পলাই গ'ল এণ্ড লিটল মাউচ ব্লিংক ষ্ট্ৰেটেজিকেলি মাউচ হ'ল আৰু মাউচ অৰ্থাৎ নিগনিয়ে কি কৰিলে খুব ধুনীয়াকে পৰিকল্পনা কৰি নিগনি গাঁতত সোমাই দিলে বাট আপ জাম্প কাষ্টাৰ স্নৰ্টিং লাইক এন ইঞ্জিন কিন্তু কাষ্টাৰ্ডে ইঞ্জিনৰ নিচিনাকৈ মাত উলিয়াই পাইৰেটৰ ওচৰত জঁপিয়াই পৰে ক্লেচ ইজ টেল লাইক আইৰণ ইন এ ডুংগন আৰু নেগুৰে মাটিৰ লগত ঘহনাই এনেকুৱা শব্দ উলিয়াইছে যিবোৰ শব্দ কোনোবা নিজান অঞ্চলত গুপ্ত কোঠা অৰ্থাৎ জেলৰ পৰা ওলোৱা শব্দ যেন লাগিছিল উইথ এ ক্লেটাৰ এণ্ড এ ক্লেংক এণ্ড এ জাংলিং স্কুৰিম আৰু লগে লগে তাত কি শব্দ ওলাইছে খৰ ঘৰ ধৰফৰ এই ধৰণৰ কিছুমান শব্দ ওলাইছে বুলি কৈছে হি ৱেণ্ট এট দ্য পাইৰট লাইক এ ৰবিন এট এ ৱুম তাৰমানে সি পাইৰেটৰ ওচৰত এনেধৰণে আহিল যে দহি কতৰা চৰায়ে যেনেকে কেঁচু খাবলৈ আহে ঠিক একেধৰণে পাইৰটক খাবলৈ কাৰণে কাষ্টাৰ্ড অৰ্থাৎ ড্ৰেগন আহি উপস্থিত হ'লহি সেই বুলি কৈছে তাৰপিছত লিখা আছে দ্য পাইৰেট গেপ এট বেলিণ্ডাছ ড্ৰেগন আৰু পাইৰেটে অবাক হৈ বেলিণ্ডাৰ ড্ৰেগনক চাই থাকিল
and gulped some grog from his pocket flagon আৰু pocket flagonৰ পৰা কিছুমান গ্ৰুগ উলিয়াইছে গ্ৰুগ মানে হৈছে সাগৰীয় মানে যিসকল চেলৰ থাকে সেই চেলৰ সকলে এটা মাদক দ্ৰব্য সেৱন কৰে তাকে গ্ৰুব বুলি কোৱা হয় আৰু সেই গ্ৰুবটো গ্লুপ কৰি লৈছে অকমান গটগটকে খাই লৈছে তাৰ পিছত he fired two bullets but did not hit সি দুটা বুলেট চলাই দিছে অৰ্থাৎ বন্দুকৰ গুলি চলাই দিছে কিন্তু লগাব নোৱাৰিলে কাক লগাব নোৱাৰিলে কাষ্টাৰ্ডক অৰ্থাৎ ড্ৰেগনক লগাব নোৱাৰিলে and কাষ্টাৰ্ড gobbled him every bit আৰু কাষ্টাৰ্ডে তাক গোটেই গিলি দিলে বুলি কৈছে বেলিণ্ডা embraced him মাষ্টাৰ্ড licked him বেলিণ্ডা embraced him অৰ্থাৎ বেলিণ্ডাই কাষ্টাৰ্ডক অৰ্থাৎ ড্ৰেগনক হাবতি ধৰে মাষ্টাৰ্ড licked him আৰু মাষ্টাৰ্ডে মৰমত চেলেকিব ধৰে কৈছে no one mourned for his pirate victim পাইৰেটৰ মৃত্যুত কোনোৱে দুখ প্ৰকাশ কৰা নাই ink and blink in glee did গাইৰেট মানে চাৰিওফালে ঘূৰা গতিকে আনন্দিত হৈ ink and blink কি কৰিছে কাষ্টাৰ্ডৰ চাৰিওফালে গোল গোলকে ঘূৰি আছে around the dragon that ate pirate তো সেই ড্ৰেগনৰ চাৰিওফালে গোল গোলকে ঘূৰি আছে ink আৰু blink তাৰ পিছত চোৱা নেক্সট ষ্টেঞ্জাত কি কৈছে but pleasantly up spoke little dog মাষ্টাৰ্ডে এবাৰ কৈছে কি বুলি I have been twice as brave if I hadn't been flustered ইয়াৰ পৰা কৈছে যে মাষ্টাৰ্ডো কাষ্টাৰ্ডকে দুগুণ বেছি সাহসী হয় যদিহে সি সেই সময়ত অপ্ৰস্তুত বা বিমূৰত নপৰিলেহেঁতেন and up spoke ink and up spoke blink এইবাৰ ink আৰু blinkeও কৈছে we had been 3 times as brave we think আৰু তেওঁলোকে কৈছে যে আমি ভাবো যে আপোনাতকে আমি 3 গুণ বেছি সাহসী and Castor said I quite agree আৰু কাষ্টাৰ্ডে কৈছে মই সম্পূৰ্ণৰূপে আপোনালোকৰ কথাখিনি সমৰ্থন জনাইছো যে আপোনালোকে মোতকে বহু গুণ সাহসী হয় that everyone is braver than me ইয়াত লিখাই আছে যে তোমালোকে সকলোৱে মোতকে বেছি সাহসী সেইটো মই সম্পূৰ্ণৰূপে সমৰ্থন জনাইছো তাৰপিছত কৈছে next line to Belinda still lives in her little white house with her little black kitten and her little gray mouse and her little yellow dog and her little red wagon and her yellow trolley little pentagon তো এইটো আগৰ ষ্টেঞ্জাৰটোৰ নিচিনাকে প্ৰথম ষ্টেঞ্জাৰটোৰ নিচিনাকে একে লিখা আছে বাট ইয়াত ষ্টিল লিখি দিছে তাৰমানে ক'ব কি বিচাৰিছে বেলিণ্ডা আগৰ নিচিনাকে তাৰ মেকুৰী নিগনি ৱেগন ড্ৰেগন আৰু মাষ্টাৰ্ডৰ লগত বসবাস সেই কৰি আছে সেই হোৱাইট হাউচত বুলি কৈছে একেবাৰে লাষ্টৰ ষ্টেঞ্জাত কৈ আছে আকৌ সেই এটা লাইন ৰিপিট কৰি দিছে কৈছে বেলিণ্ডা ইজ as brave as barrel full of beers and ink and blink chase lion down the stair master is as brave as a tiger in a race but Castor keeps crying for nice safe case কৈছে যে বেলিণ্ডা বহু সাহসী বেলিণ্ডা মানে সিংহতকৈ বহু গুণ কৈছে যে বেলিণ্ডা বহু গুণেই ইয়াত কৈছে যে বেলিণ্ডা বহু গুণেই সাহসী তেওঁ ভালুকতকৈ বহু গুণ সাহসী বুলি ইয়াত কৈছে and ink and blink chase lion down the stairs ঘৰৰ পৰা লায়নক খেদিব পৰাকৈ সাহসী কোন ink and blink master is as brave as tiger in a race আৰু মাষ্টাৰ্ড চিৰিয়াখানাত থকা সেই টাইগাৰৰ সমান সাহসী but Castor keeps crying for a nice safe case কিন্তু কাষ্টাৰ্ডে এতিয়া আকৌ nice safe কেছৰ কাৰণে কি কৰি আছে কান্দি আছে আজিলৈ ইমানে আছিলে ভিডিঅ যদি ভাল পাইছে এই ইয়াৰ পিছৰ ভিডিঅত মই এই কবিতাটোৰ যিখিনি পয়েটিক ডিভাইচ আছে সেই পয়েটিক ডিভাইচখিনি কৰি দিম একেটা ভিডিঅতে মানে যেহেতু কবিতাটো বহুত দীঘলীয়া কবিতা সেইকাৰণে একেটা ভিডিঅতে সম্ভৱ নহৈছে গতিকে নেক্সট ভিডিঅত মই ইয়াৰ পয়েটিক ডিভাইচখিনি কৰি দিম আপোনালোকে ইয়াৰ নেক্সট ভিডিঅত মই পয়েটিক ডিভাইচৰ কথাখিনি আপোনালোকক বুজাই দিম ভিডিঅটো যদি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিয়ক ভিডিঅটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থেংক ইউ ফৰ ৱাচিং